প্ৰায় ৩০০ কোটি টকা খৰচ কৰি আজি আমাৰ যি সায়েন্স সিটি নিৰ্মাণ হৈ উঠিছে, এই সায়েন্স সিটি পৰিসৰ হিচাপত কলিকতাতকৈ বহুত বেছি ডাঙৰ। কাৰণ কলিকতাত ৪৫ একৰ ১২০ বিঘা মাটিত আৰু আমাৰ ইয়াত ২৫০ বিঘা মাটিত আমি সায়েন্স সিটি স্থাপন কৰিছোঁ। প্ৰত্যেকজন ষ্টুডেণ্টে শ্বহীদ সমাধি আমাৰ যিটো ক্ষেত্ৰ বনাইছোঁ তাক চাব লাগে, যাতে জাতিৰ কাৰণে চিন্তা কৰাৰ এটা আমাৰ মনত চিন্তাৰ উদয় হয়। দ্বিতীয়তে আমি সায়েন্স সিটি চাব লাগে, কাৰণ জাতিৰ নিৰ্মাণ আন্দোলনৰ জৰিয়তে নহয়, জাতিৰ নিৰ্মাণ জ্ঞান আৰু প্ৰজ্ঞাৰ জৰিয়তে হয়। আবেগৰ জৰিয়তে কোনো জাতিৰ আজিলৈকে নিৰ্মাণ হোৱা নাই। যোনে আবেগ সৃষ্টি কৰে সি আচলতে ষড়যন্ত্ৰ কৰে জাতিটোক পিছুৱাই নিয়াৰ। কিন্তু যোনে বিবেক সৃষ্টি কৰে, জ্ঞানৰ সৃষ্টি কৰে, প্ৰজ্ঞাৰ সৃষ্টি কৰে, সি আচলতে জাতিটোক আগুৱাই লৈ যোৱাৰ কাৰণে অনুপ্ৰেৰণা যোগায়। অসমৰ প্ৰতিগৰাকী ষ্টুডেণ্টে এই সায়েন্স সিটিখন চোৱাৰ তাক আমি সুবিধা কৰি দিব লাগিব, যাতে আমাৰ ল'ৰা ছোৱালীৰ মনত জ্ঞান আৰু প্ৰজ্ঞাৰ ব্যাকুলতা সৃষ্টি হয়।